হয় আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আমি প্ৰতিখন জিলা সমিতিৰ আজি এই অনুষ্ঠান লোৱাৰ সমান্তৰালভাৱে আমি তিনিচুকীয়া জিলা সমিতিৰ আজি এই অনুষ্ঠানটো অৱস্থান ধৰ্মত কাৰ্যসূচী লৈছোঁ। আৰু এই কাৰ্যসূচীৰ পৰা আমি এটা কথা অসম চৰকাৰ তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমি বুজাই দিব বিচাৰিছোঁ যে অসমত যে ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰা আৰু বৰ্তমান সময়ত 1971 চনৰ পৰৱৰ্তী পৰ্যায়ৰ যিবিলাক হিন্দু বাংলাদেশী আহিল সেই সকলো যে আমাৰ আচলতে বাংলাদেশী হয় এই বিষয়টো আমি স্পষ্টভাৱে জনাই দিব বিচাৰোঁ। পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে অসম চৰকাৰে যিসমূহ বিদেশী ন্যায়াধিকৰণৰ যিসমূহ গোচৰ আছিল অমুছলমান লোকসকলৰ যিসমূহ গোচৰ সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ বাবে জিলাৰ আৰক্ষী অধীক্ষক তথা উপায়ুক্ত মহোদয়লৈ যিসমূহ নিৰ্দেশনা প্ৰেৰণ কৰিছে এই নিৰ্দেশনা আচলতে আমি প্ৰত্যাহাৰ কৰাৰ দাবীত আজি অৱস্থান ধৰ্মত কাৰ্যসূচী কৰিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে বৰ্তমান সময়ত যিসমূহ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি অসমৰ বাবে এটা প্ৰাসংগিকতা আছে এই প্ৰাসংগিকতা কিন্তু অসমৰ ৰাইজে বৰ্তমান সময়ত বুজি উঠিছে। কাৰণ আন্তঃৰাষ্ট্ৰীয় ৰাজ্য পৰ্যায়ত যিসকল লোকে প্ৰব্ৰজন অগাধ যেনেধৰণে অসমলৈ প্ৰব্ৰজন হৈছে যেনেধৰণে আগ্ৰাসন হৈছে এই আগ্ৰাসনে যে আচলতে অসমীয়া জাতিৰ যি স্বকীয়তা যি আৰ্থসামাজিক দিশ এই আৰ্থসামাজিক দিশত যে ব্যাঘাত জন্মাইছে এয়া কিন্তু সত্যতা আছে। কাৰণ আপোনালোকে মন কৰিব অসম আৰু অসমীয়াৰ যিসমূহ কৃষ্টি সংস্কৃতিৰ যিসমূহ জনগাঁথনি এই জনগাঁথনিসমূহত যে বহিৰাষ্ট্ৰৰ যিসমূহ আগ্ৰাসন এই আগ্ৰাসনে যে বাৰম্বাৰ আমাক যে ভাবুকি সৃষ্টি কৰি আহিছে এই কথা কিন্তু অসমৰ ৰাইজে বৰ্তমান সময়ত বুজি উঠিছে। আৰু সেইকাৰণে ক'ব বিচাৰিছে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰদান কৰক। সমান্তৰালভাৱে সেই সময়ত ব্ৰিটিছ চৰকাৰে 1971 চনতে সেই সময়ত ৱেষ্টাৰ্ণ বেংগল ৰেগুলেশ্যন ফৰ নামৰ যিখন এক্ট আছিল এই এক্টখনৰ জৰিয়তে অসমৰ যিসমূহ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্য আছিল এই ৰাজ্যসমূহত কিন্তু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। কাৰণ ইয়াৰ যিসকল খিলঞ্জীয়া যিসকল জনজাতীয় লোকসকল আছিল সেই লোকসকল আচলতে সুৰক্ষিত কৰাৰ স্বাৰ্থত তেখেতলোকে এখন আমাক ইয়াত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে যেনেধৰণে উপৰ্যুপৰি আচলতে আমাৰ ইয়াত যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকত যে গৃহীত কৰিব নোৱাৰে সেই কথাটো তেখেতলোকে লক্ষ্য ৰাখি অসমৰ পৰা ইনাৰ লাইন পাৰ্মিট উঠাই দিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত গৃহীত কৰিবৰ বাবে তেখেতলোকে বিদেশীক আচলতে বৰপিয়া পাৰি দিয়া আচলতে যেনেধৰণৰ কৰ্মকাণ্ড কৰিলে ইয়াৰ আচলতে আমি একেবাৰে ক্ষুণ্ণ হৈ আছো। কাৰণ এটা কথা আমি ক'ব বিচাৰিছো যে অসমত যিসকল হিন্দু বাংলাদেশীয়ে হওক আৰু যিসকল বিভিন্ন জাতিৰ জনজাতিৰ বিভিন্ন লোকসকলে আচলতে বাংলাদেশ হিচাপে যেনেধৰণে অসমত বসবাস কৰিবলৈ লৈছে এই আগ্ৰাসন ক'ৰ পৰা হৈছে এই আগ্ৰাসন আচলতে বিজেপি চৰকাৰে তেনেধৰণে বৰপিয়া পাৰি দিয়া যি পোষকতা কৰিছে এই পোষকতা আমি নস্যাৎ কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত তেখেতলোকে যে জিলা আৰক্ষী অধীক্ষক তথা জিলাৰ যিসমূহ আৰক্ষী উপায়ুক্ত তেখেতলোকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে যে 14 মাৰ্চৰ 2024 চনৰ 31 মাৰ্চ আৰু 31 ডিচেম্বৰলৈকে যিসকল লোক আহিছে এই লোকসকলক তেখেতলোকে যিসকল বিদেশী ন্যায়াধিকৰণৰ যিসমূহ গোচৰ আছিলে গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ বাবে কৈছে। আমি কৈছোঁ যে 1971 চনৰ পাছত অহা যিসকল লোক আছিল তেখেত হিন্দু হওক তেখেত মুছলমান হওক তেখেত খ্ৰীষ্টান হওক তেখেত শিখ হওক যিকোনো জনগোষ্ঠীৰ মানুহে হওক সেইসকল আচলতে আমি বাংলাদেশী বুলি কৈছোঁ। আৰু ইয়াৰ পৰা বাংলাদেশী খেদিম বুলি কৈ বিজেপি চৰকাৰখনে নেতৃত্বাধীন চৰকাৰখনে আচলতে অসমত বাহৰ পাতিলে। তেখেতলোকে আসনলৈ আহিলে আসন অহাৰ পিছত তেখেতলোকে কিন্তু বিদেশী বিতৰণ কৰাটো দূৰৰ কথা তেখেতলোকে বাৰম্বাৰ অসম চুক্তি অসম আন্দোলন নেতাৰ পৰিপ্ৰেক্ষিতত জন্মলৈ অসম চুক্তিক নস্যাৎ কৰি পেলাই অসম চুক্তি আখৰে আখৰে পালন নকৰি আমাৰ বিদেশী বহিষ্কৰণৰ যিটো দাবী এই দাবীটো সম্পূৰ্ণভাৱে নস্যাৎ কৰি পেলাই আচলতে এই যে অমুছলমান লোকসকলৰ তেখেতলোকৰ বিদেশী ন্যায়াধিকৰণৰ গোচৰ এই গোচৰবোৰ প্ৰত্যাহাৰ কৰি আচলতে নাগৰিকত্ব প্ৰদান কৰিবলৈ যি প্ৰস্তুতি চলাইছে এই প্ৰস্তুতিক কিন্তু আমি একেমুখে নস্যাৎ কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ অসমৰ যিসমূহ আন্তঃগাঁথনি অসমৰ যিসমূহ কৃষ্টি সংস্কৃতিৰ যিসমূহ স্বকীয়তা এই স্বকীয়তাৰ ক্ষেত্ৰত তেখেতলোকে বাৰম্বাৰ আজৰি আমাৰ এই অসম নামৰ যিসমূহ মাজনী তেনেধৰণে তেখেতলোকে কিন্তু আজৰি জোকাই আছে। কাৰণ আমি ক'ব বিচাৰিছোঁ যে অসমত থকা কেৱল মাত্ৰ সম্পদসমূহ লুণ্ঠন কৰিবৰ বাবে তেখেতলোকে এই যে অসমত বহিৰাগতসমূহক আগ্ৰাসন কৰিব দিছে নেকি। আমি যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কথা কৈ আছো অসমৰ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰৱৰ্তী পৰ্যায়ত যে অসম যে সুৰক্ষিত হ'ব অসমৰ যে কৃষ্টি সংস্কৃতি যে সুৰক্ষিত হ'ব এই কথাটো অসমৰ জনগণে বৰ্তমান সুধি উঠিছে। গতিকে এই ক্ষেত্ৰত অতি সোনকালে বিজেপি নেতৃত্বাধীন চৰকাৰখনক অসমত ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনালো। আৰু সমান্তৰালভাৱে যিসমূহ আচলতে এইসমূহ যিসমূহ বিদেশী আচলতে ন্যায়াধীশৰ যিসমূহ গোচৰ আছিল প্ৰত্যাহাৰ কাৰণে তেখেতলোকে নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা পত্ৰ কিন্তু
প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আমি সিহঁতক এই নিৰ্দেশনা পত্ৰ উঠাই ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। কাৰণ অসমত থকা 1971 চনৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিজন লোকে আচলতে বাংলাদেশী বুলি আমি ক'ব বিচাৰিছোঁ। এই বাংলাদেশীসকলক কিন্তু পৰৱৰ্তী পৰ্যায়ত অন্য স্থানলৈ তেখেতলোকে হস্তান্তৰণ কৰাৰ বিপৰীতে কিন্তু বৰপিয়া পাৰি দিয়াৰ যি ঘটনা কৰিছে বিজেপি চৰকাৰখনে, তাক আমি সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে এনেকৈ ধৰণৰ কাৰ্য কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে কিন্তু আমি মানি নচলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।